মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ সৰু সুৰা গাৰ্ডেনখন। জনাব আপোনালোকে কেনেকুৱা লাগিছে। এইবিলাকো আছে বিভিন্ন ধৰণৰ পাতৰ গছ। এইডাল ইমান ধুনীয়া মানি প্লান্ট হয়, অলপ বেলেগ জাতৰ, আৰু এইটো নৰ্মেল জাতৰ হয়। এইবিলাক চাইছেনে ইমান ধুনীয়া হৈ উঠিছে পাতৰ গছবিলাক। ফুলবোৰ যে ইমান ফুলে নহয়, ইমান ধুনীয়া। এইবিলাক দেখিলেই ইমান ভাল লাগি যায়, আৰু ধুনীয়া ধুনীয়া পখিলাও আহে ইয়াতে। এইজোপা গছ যে ইমান ধুনীয়া হৈ উঠিছে, কিন্তু অকণমান হালি গ'ল, ৱেইটটো ধৰিব নোৱাৰিলে নেকি। আছে বিভিন্ন ধৰণৰ পাতৰ গছ, ইমান ধুনীয়া লাগিছে। চাইছেনে আপোনালোকে? এতিয়া মই ওপৰৰ আমাৰ বেলকনিৰ দৃশ্য দেখাব বিচাৰিছোঁ। আজি বান্দৰে কি অৱস্থা কৰিছে চাওকচোন, একদম উলট পালট কৰি শেষ কৰি দিছে। আজি গোটেই টাববিলাক পেলাইছিলে ৰাতিপুৱা, চাইছেনে ইমান বেয়া অৱস্থা। এই মানি প্লান্ট জোপা ইমান ডাঙৰ হৈছিলে, গোটেই ছিঙি পেলাই এই যে চাওক তলত পেলাই থৈ দিছে। গছ ইমান ধুনীয়াকৈ উঠিছিলে, চাইছেনে পাতবিলাক খাই দিছে। জোপাৰ ডালখন ইমান ডাঙৰ হৈছিলে, ইমান ধুনীয়া হৈছিলে, ভাঙি দিলে, আৰু এইফালে পাতবিলাক খাই থৈ দিছে। ইমান উৎপাত বান্দৰৰ। এয়া বাঁহ গছজোপা ইমান ধুনীয়া হৈছিলে, চাইছেনে খাই পেলাই কি অৱস্থা। গছজোপা ইমান ধুনীয়া হৈছিলে, গোটেই বেকা হৈ গ'ল। ইমান ধুনীয়া আকৌ এইজোপা গছো চাইছেনে গোটেই খাই থৈ দিছে, এইবিলাক খাই পেলাইছে। ইমান ধুনীয়া হৈ উঠিছিলে গছজোপা গোটেই। এইজোপা বাৰু একো কৰা নাই, ঠিকেই আছে। আকৌ এইজোপাও ঠিকে আছে, বাকী মানে খুবেই লেতেৰা কৰিছে। ইয়াতে পায়খানা কৰি থৈ দিছে, এইবিলাক পাত পেলাই গোটেই শেষ, আৰু কি ক'ব। আৰু আজি ইমানেই আছিলে মোৰ সৰু সুৰা গাৰ্ডেনখন, আজি আপোনালোকক দেখালোঁ। জনাব ভাল লাগিছে যদি।